কালি সোমাব লাখ লাখ একাউণ্টত ৩০০০ কোটি টকা। লগতে পিএম কিষাণৰ এইবাৰৰ পৰা আপোনালোকে ২০০০ টকাৰ সলনি ৪০০০ কোটি টকা এই মাহৰ অৰ্থাৎ জুন মাহৰ ১৯ তাৰিখে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু নিযুত মইনা আঁচনিৰ পইচা আপোনালোকে ২৫০০ টকা অহা মাহৰ পৰাই আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম তিনিটা আঁচনিৰ বিষয়ে বা আসাম গভৰ্ণমেণ্টৰ তিনিটা স্কিমৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে প্ৰথমতে আলোচনা কৰিম যে অৰুণোদয় আঁচনিক লৈ বৰ্তমান কিন্তু আপোনালোকৰ বহুতৰে মনত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ ইস্তাহাৰত আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে বা আপোনালোকক সকলো ৰাইজকে কৈছিলে যে আমি চৰকাৰ গঠন কৰাৰ পিছতে কিন্তু আমি আপোনালোকক অৰুণোদয়ৰ যিটো ১২৫০ টকা আছে সেই ১২৫০ টকাৰ পৰিৱৰ্তে আপোনালোকক ৩০০০ কোটি টকা আমি বিতৰণ কৰা আৰম্ভ কৰিম। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়ালৈকে কিন্তু আপোনালোকৰ যিটো অৰুণোদয় আঁচনিৰ বিষয়ে আপোনালোকক কোৱা নাই যে আমি ১২৫০ টকাৰ পৰা বা ৩০০০ টকালৈ আপোনালোকক বৃদ্ধি কৰি দিম বা আপোনালোকে আমুক মাহৰ পৰা ৩০০০ কোটি টকা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বৰ্তমান কিন্তু অসম চৰকাৰৰ আসাম গভৰ্ণমেণ্টৰ কিছুমান স্কিম আছে বা আঁচনি আছে, সেই আঁচনিবোৰ কিন্তু আপোনালোকৰ ১ আগষ্ট মাহৰ পৰা কিন্তু এতিয়া বৰ্তমান জুন চলি আছে, জুন মাজত মাত্ৰ এটা মাহ জুলাই আৰু আগষ্ট, আজি জুন মাহৰ আপোনালোকৰ ১১ তাৰিখ চলি আছে। গতিকে আপোনালোকৰ মাজত মাত্ৰ এটা মাহ আৰু আগষ্ট মাহৰ ১ তাৰিখৰ পৰা বহুতো আঁচনিৰ কিন্তু আপোনালোকৰ সেইটো বহুতো আঁচনি মুকলি কৰা হ'ব বা বহুতো আঁচনি স্থগিত আছিলে, সেই আঁচনিখন কিন্তু আপোনালোকৰ হিতাধিকাৰীৰ একাউণ্টত বা সেই আঁচনিখন কিন্তু আপোনালোকৰ অপেন কৰা হ'ব, আঁচনিখন মুকলি কৰা হ'ব বা নতুনকৈ যদি কিবা স্কিম আছে ১ আগষ্ট তাৰিখৰ পৰা কিন্তু আপোনালোকৰ সেই আঁচনি কেইখন কিন্তু আপোনালোকৰ মুকলি কৰি দিয়া হ'ব। গতিকে আপোনালোকৰ মনত এটাই প্ৰশ্ন যে আমি ১২৫০ টকাৰ সলনি ৩০০০ টকা পামনে? নিশ্চয় আপোনালোকে পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি প্ৰতিশ্ৰুতি কৰিছে সেই প্ৰতিশ্ৰুতি পালন কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে। আৰু আপোনালোকক কৈছিলে যে ২ লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব বুলি কৈছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা ৫ তাৰিখে যিটো আপোনালোকৰ কেবিনেট বৈঠক এছেম্বলি আছিলে, তাতে কিন্তু এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো বিষয়ত প্ৰস্তাৱ কৰিছিলে যে আমি ৫টা বছৰৰ ভিতৰত ২ লাখ নিবনুৱা যুৱক যুৱতীক আমি কৰ্মসংস্থাপন দিম, কিছুমানক আমি ২ লাখ টকা আৰ্থিক সাহায্যৰে প্ৰদান কৰিম বা কিছুমানক ৫ লাখ টকা আমি প্ৰদান কৰিম। গতিকে আপোনালোকৰ মনত পোনপটীয়াকৈ প্ৰশ্নটো হৈছে যে আমি অৰুণোদয়ৰ ১২৫০ টকাৰ পৰা ৩০০০ টকাকৈ লাভ কৰিব পাৰিম নে নাই। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিশ্ৰুতি পালন কৰি আহিছে বা সকলো প্ৰতিশ্ৰুতিৰ লগত যদি হেৰি কৰি আহিছে, আপোনালোকে বিশ্বাস ৰাখিব যে আমাৰো ডাইৰেক্টলি ইমানকৈ বিশ্বাস কৰি ক'ব নোৱাৰো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ১২৫০ টকাৰ পৰিৱৰ্তে ৩০০০ টকাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দিব বুলি। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গম পায় যে তেওঁ পইচাটো দিব নে নাই। আৰু ১ আগষ্ট তাৰিখৰ পৰাই কিন্তু আপোনালোকক খুব সম্ভৱতঃ আপোনালোকে অৰুণোদয় আঁচনিৰ যদি ১২৫০ টকাৰ পৰিৱৰ্তে ৩০০০ টকা আপোনালোকে পাবলগীয়া ধনটো আপোনালোকৰ সেই ধনটো কিন্তু পোনপটীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত আগষ্ট মাহৰ ১০ তাৰিখে আপোনালোকে সেই পইচাটো পাই যাব। গতিকে তাৰ পিছত আপোনালোকৰ লগত আলোচনা কৰিম যে পিএম কিষাণৰ কোনসকল হিতাধিকাৰী এইবাৰ আপোনালোকে ২৩ সংখ্যক অৰ্থাৎ ২৩ নম্বৰ কিস্তিখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে চাওক, আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয়, তো আপোনালোকৰ আপুনি এজন যোগ্য হিতাধিকাৰী চৰকাৰক দেখুৱাবলৈ হ'লে কিন্তু আপোনালোকৰ এখন ৰেজিষ্ট্ৰেশ্যন আইডি কাৰ্ড থকাটো আপোনালোকৰ বাধ্যতামূলক। আৰু যিসকল পিএম কিষাণৰ হিতাধিকাৰী হয়, তো সেইসকলে কিন্তু অলৰেডি আপোনালোকৰ কিছুমানে ৰেজিষ্ট্ৰেশ্যন আইডি কাৰ্ডখন আপোনালোকে কিছুমানে বনাই লৈছে, কিছুমানে বনোৱা নাই। যিসকলে আপোনালোকে এতিয়ালৈকে বনোৱা নাই, আপোনালোকে চাব লিষ্টখনত আপোনালোকৰ নামটো আছে নে নাই। যদি আপোনালোকৰ লিষ্টখনত নামটো থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পিএম কিষাণৰ যিটো ২০০০ টকা আছে সেই ২০০০ টকাটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে কৈছিলে যে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপোনালোকে কিন্তু ১১,০০০ টকাকৈ আমি সকলো কৃষকক মান্থলি ১১,০০০ টকা আমি প্ৰদান কৰিম। যিবোৰ যোগ্য কৃষক আছে, যিসকলে পিএম কিষাণ আঁচনি পাই আছে বা কিছুমান হিতাধিকাৰী আছে, ধৰি লওক আপোনালোকৰ বহুতো এনেকুৱা ধৰণৰ কৃষক আছে যিসকলে এতিয়ালৈকে তেওঁ যোগ্য